মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সৈতে এতিয়া মই ডিছকাছ কৰিব লৈছোঁ হিষ্টৰী পাৰ্টৰ তৃতীয় নম্বৰ ক্লাছ 1 নম্বৰ আৰু 2 নম্বৰ ক্লাছ ইতিমধ্যে তোমালোকক দিয়া হৈছে মই টোটেল তোমালোকক 150টা কোৱেশ্চন দিছোঁ MCQ কোৱেশ্চন 150 ইয়াৰ ভিতৰত তোমালোকৰ 50টা কোৱেশ্চন তোমালোকৰ 100% কমন আহিব তোমালোকে এইকেইটা কোৱেশ্চন পঢ়িলে বহুতখিনি লাভৱান হ'ব বুলি মই বহুত ভালকৈ তৈয়াৰ কৰিছোঁ গতিকে তোমালোকে মানে স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিবা আৰু লগতে মোৰ ষ্টাডি উইথ জেম চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কাৰণ আগন্তুক তোমালোকৰ যিবিলাক এক্সাম আছে সেই এক্সামবিলাকৰ তোমালোকে মোষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যনবিলাক তোমালোকে পাবলৈ সক্ষম হ'বা গতিকে আজিৰ ক্লাছটো আৰম্ভ কৰিছোঁ চাই যাবা 1 নম্বৰ কুৱেশ্যনটো কি কৈছে ফৰাচী বিপ্লৱ আৰম্ভ কেতিয়া হৈছিল ফৰাচী বিপ্লৱ অপশ্যন 4টা দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ ফৰাচী বিপ্লৱ হৈছিল 1789 চনত নেক্সট কুৱেশ্যনটো চোৱা ইংলেণ্ডত শিল্প বিপ্লৱৰ দ্বিতীয় পৰ্যায় আৰম্ভ কেতিয়া হৈছিল ইংলেণ্ডত শিল্প বিপ্লৱৰ দ্বিতীয় পৰ্যায় কেতিয়া আৰম্ভ হৈছিল অপশ্যন 4টা দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 1830 চনত ইংলেণ্ডত শিল্প বিপ্লৱৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি হৈছিল নেক্সট কুৱেশ্যন চোৱা ভাপ ইঞ্জিন আৱিষ্কাৰ কেতিয়া হৈছিল অপশ্যন 4টা দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ এইটো হ'ব 1814 চনত ভাপ ইঞ্জিন আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যনটো কি কৈছে শিল্প বিপ্লৱ আৰম্ভ কেতিয়া হৈছিল বা ক'ত হৈছিল শিল্প বিপ্লৱ ক'ত আৰম্ভ হৈছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ ইংলেণ্ডত হৈছিল নেক্সট কুৱেশ্যনটো কি আছে টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ গ্ৰাহাম বেলে কি কৰিছিল টেলিফোন আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যনটো চোৱা বাণিজ্য পথ হিচাপে সুৱেজ কাল মুকলি কেতিয়া কৰা হৈছিল বাণিজ্য পথ হিচাপে সুৱেজ কাল মুকলি কেতিয়া কৰা হৈছিল অপশ্যন নম্বৰ ঘ শুদ্ধ এনসাৰ 1769 খ্ৰীষ্টাব্দত কৰা হৈছিল নেক্সট কুৱেশ্যন 19 শতিকাত গঢ়ি উঠা ইউৰোপৰ চহৰসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ চহৰ কোনখন অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক নেক্সট কুৱেশ্যনটো চোৱা বেলজিয়াম আৰু জাৰ্মানীত শিল্প বিপ্লৱ সংঘটিত কেতিয়া হৈছিল বেলজিয়াম আৰু জাৰ্মানীত অপশ্যন নম্বৰ কটো হ'ব শুদ্ধ এনসাৰ 1830 খ্ৰীষ্টাব্দত বেলজিয়াম আৰু 1850 খ্ৰীষ্টাব্দত হৈছিল কি হৈছিল বেলজিয়াম আৰু জাৰ্মানীত হৈছিল কেতিয়া 1850 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যনটো কি আছে বাষ্পীয় কল আৱিষ্কাৰ কোনে কৰিছিল বাষ্পীয় কল আৱিষ্কাৰ কোনে কৰিছিল ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ জেমছ ৱাটে নেক্সট কুৱেশ্যনটো চোৱা মিউল নামৰ যন্ত্ৰটো কোনে আৱিষ্কাৰ কৰিছিল মিউল নামৰ যন্ত্ৰটো কোনে আৱিষ্কাৰ কৰিছিল অপশ্যন নম্বৰ ক হৈছে শুদ্ধ এনসাৰ সামুৱেল ক্ৰম্পটনে নেক্সট কুৱেশ্যনটো কি আছে যন্ত্ৰচালিত তাঁতশাল কিমান খ্ৰীষ্টাব্দত আৱিষ্কাৰ কৰিছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 1775 খ্ৰীষ্টাব্দত যন্ত্ৰচালিত তাঁতশাল আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যনটো কি আছে স্পিনিং জেনি কিমান চনত আৱিষ্কাৰ হৈছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 1764 চনত নেক্সট কুৱেশ্যনটো চোৱা উৰণীয়া মাকুৰ তাঁতশাল কোনে আৱিষ্কাৰ কৰিছিল উৰণীয়া মাকুৰ তাঁতশাল কোনে আৱিষ্কাৰ কৰিছিল অপশ্যন নম্বৰ গটো হ'ব শুদ্ধ এনসাৰ জন কে কি কৰিছিল উৰণীয়া মাকুৰ তাঁতশাল নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন কি আছে নিৰাপদ চাকিৰ আৱিষ্কাৰক কোন আছিল নিৰাপদ চাকিৰ আৱিষ্কাৰ কোন আছিল এইটো হৈছে শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ ক হামফ্ৰে ডেভি নেক্সট কুৱেশ্যন কোন চনত 7 বছৰীয়া যুদ্ধৰ অন্ত পৰিছিল 7 বছৰীয়া যুদ্ধৰ অন্ত পৰিছিল অপশ্যন নম্বৰ ক শুদ্ধ এনসাৰ 1763 খ্ৰীষ্টাব্দত 7 বছৰীয়া যুদ্ধৰ অন্ত পৰিছিল নেক্সট কুৱেশ্যনটো চোৱা কলম্বাছে কেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে ভালকৈ চাই যাবা যিবিলাক কুৱেশ্যন দিয়া হৈছে বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন আনিছো গতিকে স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিবা কলম্বাছে কেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ ঘ শুদ্ধ এনসাৰ 1492 চনত
কলম্বাছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যনটো কি আছে ব্ৰিটিছসকলে অষ্ট্ৰেলিয়াত কেতিয়া প্ৰৱেশ কৰিছিল অপশ্যন নম্বৰ গ হৈছে শুদ্ধ আনসাৰ ব্ৰিটিছসকলে 1770 চনত অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰিছিল নেক্সট কুৱেশ্যন কি আছে 1832 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখ্য ন্যায়াধীশ কোন আছিল অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক জন মাৰ্শাল আছিল 1832 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখ্য ন্যায়াধীশ নেক্সট কুৱেশ্যনটো কি আছে ইউৰোপীয় ব্যৱসায়ীসকলে উত্তৰ আমেৰিকাত খোপনি পুতিছিল কেতিয়া অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 17 শতিকাত নেক্সট কুৱেশ্যনটো কি আছে কেতিয়া আমেৰিকাৰ পৰা ডাক প্ৰথাৰ অৱসান ঘটিছিল ডাক প্ৰথাৰ অৱসান ঘটিছিল অপশ্যন নম্বৰ ক শুদ্ধ আনসাৰ 1861 খ্ৰীষ্টাব্দৰ পৰা 65 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যনটো কি আছে অষ্ট্ৰেলিয়াৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল অষ্ট্ৰেলিয়াৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল কোন অপশ্যন নম্বৰ ঘ শুদ্ধ আনসাৰ আৰ্ল অফ হপটন নেক্সট কুৱেশ্যন কি আছে কলম্বাছৰ আমেৰিকা আৱিষ্কাৰ কৰিছিল এইটো অলপ আগতো পালো কিমান চনত পাইছো 1492 চনত কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যনটো কি আছে কানাডাৰ সাংবিধানিক আইন কেতিয়া প্ৰণয়ন কৰিছিল অপশ্যন নম্বৰ গ হ'ব শুদ্ধ আনসাৰ 1791 চনত কানাডাৰ সাংবিধানিক আইন প্ৰণয়ন কৰিছিল নেক্সট কুৱেশ্যন কি আছে নতুন পৃথিৱীক আমেৰিকা নামেৰে নামকৰণ হৈছিল কেতিয়া 1507 চনত কি হৈছিল নতুন পৃথিৱীক আমেৰিকা নামেৰে নামকৰণ কৰা হৈছিল নেক্সট কুৱেশ্যনটো কি আছে ইংৰাজসকলে প্লামাউথ আৱিষ্কাৰ কেতিয়া কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 1620 চনত নেক্সট কুৱেশ্যনটো কি আছে আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে জৰ্জ ৱাশ্বিংটনৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল কেতিয়া আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল এনেকৈ কুৱেশ্যন হ'ব পাৰে আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল জৰ্জ ৱাশ্বিংটন তেখেতে কেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিছিল অপশ্যন নম্বৰ ঘ হ'ব শুদ্ধ আনসাৰ 1789 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটন কাৰ্যভাৰ গ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যনটো কি আছে আমেৰিকাৰ সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 1789 চনত আমেৰিকাৰ সংবিধানখন বলবৎ কৰা হৈছিল নেক্সট কুৱেশ্যনটো চোৱা আমেৰিকাৰ স্বাধীনতা ঘোষণা কৰা হৈছিল কেতিয়া অপশ্যন নম্বৰ ঘ হ'ব শুদ্ধ আনসাৰ 1776 চনত আমেৰিকাৰ স্বাধীনতা ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যনটো কি আছে মুগা শব্দৰ অৰ্থ কি অপশ্যন চাৰিটা দিয়া হৈছে পুৰুষ ছোৱালী মহিলা শিশু মুগা শব্দৰ অৰ্থ হৈছে মহিলা নেক্সট কুৱেশ্যনটো কি আছে কোন চনত ৰুছ জাপান যুদ্ধ সংঘটিত হৈছিল ৰুছ আৰু জাপানৰ যুদ্ধ সংঘটিত হৈছিল কিমান চনত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক 1905 চনত ৰুছ আৰু জাপানৰ মাজত যুদ্ধ সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন চীনৰ শ্ৰেষ্ঠতম ঐতিহাসিকজন কোন আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক চিয়া কিয়ান নেক্সট কুৱেশ্যনটো কি আছে কোনসকল লোকৰ চীনৰ প্ৰধান নৃগোষ্ঠীৰ ভিতৰুৱা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক হানসকল নেক্সট কুৱেশ্যনটো কি আছে জাপানত প্ৰথম মহিলা শ্ৰমিকসকলে হৰতাল পালন কৰিছিল কেতিয়া হৰতাল পালন কৰিছিল তেখেতসকলে 1866 খ্ৰীষ্টাব্দত বা চনত অপশ্যন নম্বৰ ঘ হৈছে ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো কি আছে জাপান ভ্ৰমণ কৰা প্ৰথম আমেৰিকান বিষয়াজন কোন আছিল জাপান ভ্ৰমণ কৰা প্ৰথম আমেৰিকাৰ বিষয়াজন কোন আছিল এইটো অপশ্যন কেইটা ভুল দিয়া আছে এইটো কোন আছিল মানুহৰ নাম দিয়া গৈছিল এইটো প্ৰিন্টিং এডিট কৰোঁতে মিষ্টেক হ'ব পাৰে গতিকে তোমালোকে এইটো উত্তৰটো তোমালোকে কমেণ্টত মোক জনাবা তোমালোকৰ এইটো হোমৱৰ্ক দিয়া গ'ল কি হৈছে জাপান ভ্ৰমণ কৰা প্ৰথম আমেৰিকান বিষয়াজন কোন আছিল এইটো তোমালোকে
মোক কমেন্ট যোগে জনাবা ঠিক আছে নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছো প্ৰথম আফিং বা আফিয়াম যুদ্ধ সংঘটিত কেতিয়া হৈছিল অপশন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ক 1839 খ্ৰীষ্টাব্দৰ পৰা 42 চনত নেক্সট কোৱেশ্চনটো কি আছে নানকিং সন্ধি সংঘটিত কেতিয়া হৈছিল অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ক 1842 চনত নেক্সট কোৱেশ্চনটো কি আছে জাপানত আধুনিক বেংক প্ৰতিষ্ঠা কেতিয়া হৈছিল অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ খ 1872 চনত নেক্সট কোৱেশ্চনটো কি আছে চীনা গণৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল চীনা গণৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ খ 1949 চনত নেক্সট কোৱেশ্চনটো কি আছে টকিঅ' অলিম্পিক খেল অনুষ্ঠিত কেতিয়া হৈছিল টকিঅ' অলিম্পিক খেল অপশন নম্বৰ খটো শুদ্ধ এনসাৰ 1964 চনত টকিঅ' অলিম্পিক খেল অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো কি আছে চীনৰ মাঞ্জু ৰাজবংশৰ পতন কেতিয়া ঘটিছিল অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ক 1911 চনত নেক্সট কোৱেশ্চনটো কি আছে বিশ্ব যুদ্ধোত্তৰ কালত জাপানৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ক 1946 চনত বিশ্ব যুদ্ধোত্তৰ কালত জাপানত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল পিকিং বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল পিকিং বিশ্ববিদ্যালয় পিকিং ইউনিভাৰ্চিটি কেতিয়া প্ৰতিষ্ঠা লাভ কৰিছিল 1902 চনত পিকিং বিশ্ববিদ্যালয় প্ৰতিষ্ঠা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো কি আছে চিয়াংকাই চেকৰ মৃত্যু কেতিয়া হৈছিল অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ক 1975 চনত চিয়াংকাই চেকৰ মৃত্যু হৈছিল থ্যাংক ইউ তোমালোকৰ সৈতে ইমানেই এমচিকিউ কোৱেশ্চন আনসাৰ ডিসকাস কৰা হল তোমালোকৰ হিষ্টৰী পাৰ্টৰ গোটেইখিনি মই মোস্ট ইম্পৰ্টেন্ট যিখিনি কোৱেশ্চন দিয়া গৈছে গোটেইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে মনোযোগেৰে চাবা গতিকে আৰু এমচিকিউ তোমালোকক দিয়া নহব এইটোৱে এমচিকিউ লাষ্ট কোৱেশ্চন তোমালোকৰ ইতিমধ্যে লং কোৱেশ্চন যিসকলে মানে কমেন্ট যোগে জনাই আছে যে লং কোৱেশ্চন কমন লাগে লং কোৱেশ্চন লাগে তোমালোকক লং কোৱেশ্চনত দিয়া হৈছে তোমালোকে এইখিনি হিষ্টৰীত মই যিখিনি নোটছ দিয়া গৈছে তোমালোকে এইখিনি ভালকৈ চাবা আৰু এক্সাম দিবৰ কাৰণে যাবা গতিকে বহুত কেইটা তোমালোকৰ ইয়াৰ পৰা 100% কমন আহিব আৰু তোমালোকৰ সৈতে এটা শেয়াৰ কৰিব বিচাৰিছো যে তোমালোকে এই মোৰ টেলিগ্ৰাম চেনেল এটা খুলিছো তাতেও তোমালোকে জয়েন হ'ব পাৰা কাৰণ তাৰ পৰা তোমালোকে বহুখিনি নোটছ পাবা তাৰ পিছত এইচএছ সেকেন্ড ইয়াৰ তোমালোকে যেহেতু এতিয়া পাৰে হবা সেকেন্ড ইয়াৰত তোমালোকে বহুত নোটছ পাবা ফাৰ্স্ট ইয়াৰৰো পাবা তোমালোকৰ ইউটিউব যিবিলাক ভিডিঅ' কৰা হ'ব এইচএছ সেকেন্ড ইয়াৰ সেইবিলাকৰো তোমালোকে মানে পাবলৈ সক্ষম হবা তোমালোকে ষ্টাডি উইথ জেম চেনেল ষ্টাডি উইথ জেম এইটো টেলিগ্ৰামটো ডাউনলোড কৰি প্লে ষ্টৰৰ পৰা তাতে সাৰ্চ কৰিবা আৰু তাতে জয়েন হৈ ল'বা নহলে ইয়াৰ পৰা স্ক্যান কৰিও তোমালোকে মোৰ এইটো স্ক্যানাৰ ইয়াৰ পৰা স্ক্যান কৰিও তোমালোকে জয়েন হ'ব পাৰা যদি জয়েন হোৱা ভাল হ'ব জয়েন হৈ ল'বা লগতে মোৰ হেৰিও এটা হোৱাটসঅ্যাপ গ্ৰুপ এটা খুলিম সেকেন্ড ইয়াৰৰ বেটছ কাৰণে গতিকে তোমালোকে হোৱাটসঅ্যাপতো জয়েন হ'ব পাৰা মই পিছত নাম্বাৰ শেয়াৰ কৰিম তোমালোকে মোক মেছেজ কৰিবা আৰু লগতে মই স্ক্যানাৰত দি দিম নেক্সট ক্লাছত যাতে তোমালোকে হোৱাটসঅ্যাপতো জয়েন হ'ব পাৰা সেকেন্ড ইয়াৰৰ কোৰ্স আৰম্ভ কৰিমে গতিকে আজি ইয়ালৈ সামৰণি মাৰিছো ধন্যবাদ ভালে থাকা কুশলে থাকা ঠিক আছে